হেল্ল' ৰাইজ, গুড ইভিনিং। মই আজি ইয়াত ইণ্ডাকশ্যনত গাখীৰ গৰম দিছোঁ। গাখীৰখিনিত অলপ গুড়া দুধ দিছোঁ। এইকাৰণে মই লাৰি আছোঁ, নহ'লে গোটা মাৰি ধৰিব ন। এটা সন্ধিয়াৰ পৰত খোৱাৰ কাৰণে কিবা এটা বনাওঁ। মই ইয়াত লৈছোঁ চুজি, কণী, নিমখ। ইটো অল্প মাখি ৰেষ্টত থ'ম। আৰু মই আগত এই গাখীৰখিনি গৰম কৰি উতলাই লওঁ। উতলাই লোৱাৰ পিছত অফ কৰি দি সেইখিনি মাখি তাৰপৰা ৰেষ্টত দিম। তাৰপিছত গল গল কৰি পিঠা আকাৰত বনাই গাখীৰত দিম। আপোনালোকক দেখাই আছোঁ মই। এতিয়া মই ৰেষ্টত থৈ দিছিলোঁ নহয় এই চুজিখিনি। এতিয়া মই কেৰাহীত গৰম দিছোঁ। ইয়াতে ভাজিম। তেল দিছোঁ, ৰিফাইন তেল। ইয়াতে একো দিব নালাগে, খালি অলপ মিঠা চ'দা খোৱা চ'দা, অলপ চ'দা দিছোঁ। কণী আৰু বেকিং চ'দা আৰু কণী আৰু চুজি, এই তিনিটা লগ কৰি গোলাকাৰত ভাজিলে হৈ গ'ল চুজি ৰসমালাই। এতিয়া মই সৰু সৰু কৰি দিম, গৰম হোৱা নাই। হয় অলপ এতিয়া মোৰ পিঠাখিনি হৈ গ'ল। গাখীৰখিনি গৰম দিলোঁ। এতিয়া গাখীৰখিনিত অলপ ইলাচি দিলোঁ, ইলাচি গুড়ি অলপ। ইলাচি দিলে গন্ধটো ভাল হ'ব। আৰু অলপ মই তাতে পিঠাত চেনি দিয়া নাই। আৰু এতিয়া মই অলপ চেনি দিলোঁ, আন্দাজ মতন। যোনে যিমান মিঠা খায়, কম খায় কমাই দিব পাৰিব। কম খালে কম দিব, বেছি খালে বেছি দিব। এতিয়া মই পিঠাখিনি গাখীৰত দিম। বেছি উতলাব নালাগে, বেছি এইবিলাক এনেই নৰম। কণী দি ভাজিলে যেনেকুৱা কেক চফ্ট হয় না, পিঠাবিলাকৰ কণী আছে যিহেতু চফ্ট হয় একদম। আধা ঘণ্টা পিছত একদম ৰস ভৰা ৰসমালাই মতন হ'ব, ধুনীয়া দেখিব, খাব ভাল লাগিব। এতিয়া মই অফ কৰি দিলোঁ। যেতিয়া একদম এইবিলাক ফুলিব তেতিয়া দেখাম বাৰু। হেল্ল' ৰাইজ, মোৰ এতিয়া হৈ গ'ল কণী আৰু গাখীৰ দি বনোৱা ৰসমালাই। বনাব, আপোনালোকে এবাৰ বনাই খাব, কেনেকুৱা লাগে ক'ব। আৰু মোৰ এতিয়া সন্ধিয়াৰ ডিছটো কেনেকুৱা হৈছে ক'ব এটা।